হাই এভরিওয়ান, তো তোমালোক কেনে আছা? আশা কৰো ভালে আছা। তো আজি আমি কি ডিসকাস কৰিম? আজি টাইম আৰু ওয়ার্ক এটা নামৰ টপিক আছে আমাৰ, এটো আমি আজি ইন ডিটেইলস ডিসকাস কৰিম। তো ঠিক আছে, ক্লাসটো আৰু বেছি দেৰি নকৰি আমি আৰম্ভ কৰো বলা। তো ইয়াত চাব পাৰা যেটো স্টেটমেন্ট লিখা আছে, এটো স্টেটমেন্টৰ মই এটা অলৰেডি এক্সাম্পল লৈছো, এটো এক্সাম্পলটো আমি আগত চাম। তো এক্সাম্পলটো কি আছে এটো ইয়াত চাব পাৰা। এক্সাম্পলটো এইকাৰণে লৈছো যাতে আমি ইয়াৰ আগৰ যেটো স্টেটমেন্ট আছে এটা ভালকে বুজি পাওঁ। ইয়াত চাব পাৰা ধৰিছো আমি কি লেট টোটাল ওয়ার্ক উইথ 20 ইউনিট। আমি টোটাল ওয়ার্ক কিমান আছে আমাৰ 20 ইউনিট আছে বুলি আমি ধৰিছো, আৰু ওয়ার্কটো কমপ্লিট কিমান দিনত হৈছে এটো আমি ধৰিছো 10 ডেজ। ওয়ার্ক কমপ্লিট হৈছে 10 ডেজত কমপ্লিট হৈছে, আৰু ওয়ার্ক আমাৰ কিমান আছে 20 ইউনিট আছে। তো এতিয়া চোৱা, এটো এটা ফৰ্মুলা তোমালোকে মনত ৰাখিব পাৰা। ওয়ার্ক কমপ্লিটেড পার ডে, তাৰ মানে প্ৰত্যেক দিন কিমান কাম কমপ্লিট হয় এটো কেনেকৈ উলিয়াব পাৰি, এটো ফৰ্মুলা হয়। এটো কেনেকৈ উলিয়াব পাৰি, টোটাল ওয়ার্ক কিমান আছে এটো আমি গম পাব লাগিব, আৰু নাম্বাৰ অফ ডেজ টেকেন, তাৰ মানে কামটো শেষ হতে কিমান দিন লাগিছে এটো আমি গম পাব লাগিব। গম পালে ওয়ার্ক কমপ্লিটেড পার ডে, তাৰ মানে প্ৰত্যেক দিন আমাৰ কিমান কাম কমপ্লিট হৈছে এটো আমি উলিয়াব পাৰিম। আমাৰ ইয়াত কি দি আছে, টোটাল ওয়ার্ক 20 ইউনিট দি আছে, আৰু কিমান দিনত কমপ্লিট হৈছে এটো দি আছে 10 ডেজত কমপ্লিট হৈছে। এতিয়া আমি ইয়াত কি উলিয়াই আছো, সো ইয়াৰ ওয়ার্ক কমপ্লিটেড পার ডে, তাৰ মানে প্ৰত্যেক দিন এটো কেছত আমি যেটো লৈছো এটো কেছত প্ৰত্যেক দিনত কিমান ইউনিট ওয়ার্ক কমপ্লিট হৈছে এটো আমি উলিয়াই আছো। তো ইয়াৰ আগত যেটো ফৰ্মুলা চালো এটো ফৰ্মুলা ইয়াত এটো যেটো ফৰ্মুলা এটো আমি ইয়াত ইউজ কৰিব পাৰো। ওকে, টোটাল ওয়ার্কটো আমাৰ কিমান দি আছে 20 ইউনিট, এটো আমি ইয়াত বহাই দিছো 20 ইউনিট। তাৰপিছত নাম্বাৰ অফ ডেজ টেকেন, তো নাম্বাৰ অফ ডেজ টেকেন ইয়াত কিমান আছে 10 ডেজ, এটো আমি কত বহাই দিছো এত তলত বহাই দিছো। এতিয়া আমাৰ চোৱা 20 ক যদি আমি 10 এৰে ডিভাইড কৰো কিমান থাকিব আমাৰ 2, তাৰ মানে প্ৰত্যেক দিন আমাৰ কিমান কাম কমপ্লিট হৈছে 2 ইউনিট কাম প্ৰত্যেক দিন আমাৰ কমপ্লিট হৈছে। 2 ইউনিট যেটো আমাৰ ডেইলি কমপ্লিট হৈ আছিল হেতু টোটাল ওয়ার্ক যেটো আছিল 20 ইউনিট এটোৰ কিমান পার্ট হয়, মানে কিমান পার্ট হয় এটা আমি উলিয়াব লাগিব। এটো কেনেকৈ উলিয়াবম, ইয়াত জাস্ট মই লিখি দিছো স্টেটমেন্টটো 2 ইউনিট what part of total work, that is 20। এটা আমি কেনেকৈ উলিয়াব পাৰিম 2 divided by 20। এতিয়া চোৱা 20 ক আমি 2 দে ক্যান্সেল কৰিলে কিমান হ'ব 10 থাকিব, তাৰ মানে এটো কিমান আহিব 1/10। তাৰ মানে আমি কি ক'ব পাৰো, তো পারসন জনে কি কৰিছে আমাক এক দিনত কিমান কাম কৰিছে এটো আমি পাই গলো। কিমান কাম কৰিছে 1/10 পার্ট অফ টোটাল ওয়ার্ক, মানে এক দিনত মানুহজনে কিমান কাম কৰিছে টোটাল ওয়ার্ক যেটো আছিল আমাৰ এটোৰ 1/10 পার্ট কাম কৰিছে। তো মানুহজনে এক দিনত কিমান কাম কৰিলে 1/10 পার্ট অফ টোটাল ওয়ার্ক। এটা আমাৰ নেক্সট আৰু কি আছে কনসেপ্ট হেতু আমি চাই আছো। ইয়াত চাব পাৰা আগৰ এটা মানে যেটো আমি চালো হেতুৰ এটা মানে কন্টিনিউশন হয়। that means the person can complete 1/10 part of total work per day। ওকে, আমাৰ যেটো টোটাল ওয়ার্ক আছে হেতুৰ 1/10 পার্ট ডেইলি কৰিব পাৰে। তাৰ মানে এতিয়া যেটো আমাৰ চোৱা and we know 1/10 is equals to 10%। এতিয়া চোৱা টাইম আৰু ওয়ার্ক যেটো আমাৰ টপিক আছে হেতুৰ কাৰণে আমাৰ পার্সেন্টেজ যেটো টপিক আছে হেতু অকমান তামান আমাৰ নলেজটো থাকিব লাগে। তোমালোকৰ যদি কোনোবাই পার্সেন্টেজ টপিকটো শিকিব বিচাৰা মোৰ চ্যানেল কোয়ান্টিটিউডত বহুত কেইটা মই ক্লাস লৈছো পার্সেন্টেজৰ ওপৰত ইন ডিটেইলস ক্লাস লৈছো, তোমালোকে গৈ পিনে চাব পাৰা। তো ইয়াত চাব পাৰা 1/10 আমি কেনেকৈ উলিয়াব পাৰো এটো আমি 10% বুলি গম পাওঁ, আৰু 10% কেনেকৈ আহে এটো মই জাস্ট ইয়াত ফৰ্মুলাটো লিখি দিছো। আৰু স্টেটমেন্ট আৰু কি লিখিছো মই, that means the person can complete 10% of total work per day। এইবিলাক যে মই লিখিছো তোমালোকে যাতে ভালকে বুজি পোৱা কনসেপ্ট বিলাক সেই কাৰণে মই ইয়াত ভালকে লিখি দিছো। নেক্সট আমি প্ৰবলেম সলভ কৰিম, আমাৰ ইমানখিনি ডেটা নালাগে, কিন্তু যেটা আমাৰ ফাউন্ডেশন আছে সেটো আমি জানিব লাগে কিয় আহে কেনেকৈ আহে। hence we can say that the efficiency of the person is 10%। ইয়াত চাব পাৰা আমাৰ যে প্ৰথম যেটো আছিল ইয়াত চাব পাৰা suppose a person can complete a particular task in 4 days
then he can complete 1/4 or 25% of the work daily. That's why এটো আমি তাৰমানে তাত এক্সপ্লেইন কৰিলো। তাত আমি কি লৈছিলো 1/10 লৈছিলো, ইয়াত কি হৈছে 1/4। 1/4 25% হয়। এটো পার্সেন্টেজ টপিক চালে তোমালোকে ভালকে গম পাবা। আৰু এটো এফিশিয়েন্সি কিমান হৈ যায়, এটো এফিশিয়েন্সি 25% পার ডে হৈ গ'ল। ইয়াৰ যেটো কনক্লুজন আছে এটো তোমালোকে ভালদৰে মনত ৰাখিব পাৰা। If a person can complete a particular task in X days, then his 1 day's work is 1/X. এটো তাৰমানে ট্ৰেডিশনাল মেথড দি তুমি যদি টাইম আৰু ওয়ার্কৰ প্ৰবলেম সলভ কৰিব বিচাৰা, এই দুটা পয়েন্ট তোমালোকে ভালদৰে মনত ৰাখিব লাগিব আৰু বুজিব লাগিব। তাৰ মানে ইয়াত কি দিয়া আমাক চাব পাৰা, যদি মানুহ এজনে কামটো এটা যিকোনো এটা কাম আৰু যদি এক্স ডে কৰিব পাৰে, তাৰ এদিনৰ কাম কিমান হ'ব, এদিনৰ কাম হ'ব 1/x। আৰু এটোৰ অপোজিট দিয়া আমাক সিমিলারলি, if a person can complete 1/x work in 1 day, then he can complete the whole work in x days. এটো জাস্ট এই দুটা অপোজিট হয়, এটা আনটোৰ অপোজিট হয়। ইয়াত যদি কাম করতে যদি x days লাগে, তেনেহলে 1 ডেৰ ওয়ার্ক কিমান হ'ব 1/x। আৰু ইয়াত কি দিয়া আছে 1/x ওয়ার্ক যদি এক দিনত কৰে, তেনেহলে টোটাল কামটো হি কিমান দিনত কৰিব x ডেছত কৰিব। এটা আমি প্রবলেম চাম, প্রবলেম চালে তোমালোকে ভালকে গম পাবা। তো ইয়াত চোৱা, ইয়াত আৰু এটা এক্সাম্পল দিয়া আছে এফিশিয়েন্সি। ধৰা এফিশিয়েন্সি এটা মানুহক কিমান দিয়া আছে 20% দিয়া আছে। আৰু 20%ক আমি কেনেকৈ লিখিব পাৰো 20 ডিভাইডেড বাই 100। আৰু এটো 100ক যদি 20 ৰে ক্যান্সেল কৰো আমি কিমান পাম 5। তাৰ মানে এটো 20/100 আমার কিমান আহি গল 1/5। তার মানে আমার এটা স্টেটমেন্ট মানে কি, এটো এফিশিয়েন্সি 1/5। 1/5 পার্ট অফ দ্য ওয়ার্ক ক্যান বি কমপ্লিটেড ইন 1 ডে। তার মানে এফিশিয়েন্সি 20% এটো আমার ইকুয়াল টু 1/5। আর এটো মানে হল 1/5 পার্ট অফ দ্য ওয়ার্ক ক্যান বি কমপ্লিটেড ইন 1 ডে। এটো আমার মিনিং হয়। So he can complete the total work in 5 days. So এতিয়া নেক্সট আমাৰ আৰু এটা কনসেপ্ট আছে, এই কনসেপ্ট বিলাক আমি চাই আছো। কনসেপ্টটো কি আছে ইয়াত চাব পাৰা, এটা বহুত এটা ইম্পৰ্টেন্ট ফৰ্মুলা হয়, তোমালোকে মনত ৰাখিবা। এফিশিয়েন্সি মাল্টিপ্লাইড বাই টাইম আমাক কি দিয়ে ওয়ার্ক দিব। মানে ওয়ার্ক কিমান আছে টোটাল, এটো আমি যদি কেনেকৈ পাব পাৰো এফিশিয়েন্সি আৰু টাইম মাল্টিপ্লাই কৰিলে আমি কি পাই যাম ওয়ার্ক টোটাল কিমান আছে এটো আমি পাই যাম। এটো ফর্মুলাটো তোমালোকে মনত ৰাখিব পাৰা। এটো আৰু এটা ফর্মুলা আছে, সৰু এটা ফর্মুলা আছে, এটো তোমালোকে মনত ৰাখিব পাৰা। ইয়াত মই স্টেটমেন্টটো দি দিছো ফর্মুলাটো। এটো স্টেটমেন্টটো কি আছে, M1 people can complete a work in D1 days if the same work can be completed by M2 people in D2 days, then the relationship between them is M1 D1 equals to M2 D2. এটো স্টেটমেন্ট চাই পিনে তোমালোকে কনফিউজন নহবা, মই এটা প্ৰবলেম সলভ কৰি দিম ইয়াৰ লগত, তেতিয়াহলে তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈ যাব। তেতিয়া আমি কি কৰিম, এতিয়া আমি চালো কি কনসেপ্ট বিলাক কি কি আছে, আমি এতিয়া প্ৰবলেম চাম, তেতিয়া আমাৰ কনসেপ্ট যিবিলাক আছে এবিলাক ক্লিয়াৰ হৈ যাব। ইয়াত চাব পাৰা প্ৰথম প্ৰবলেমটো, এটো চোৱা প্ৰথম দুটা প্ৰবলেম আমি ট্ৰেডিশনাল মেথড দি সলভ কৰিম, তাৰ পিছত আমি ট্ৰিক মেথড দি সলভ কৰিম। প্রথম প্রবলেমটি কি আছে আমার ইয়াত, if A can complete a work in 10 days and B can do it in 20 days, then find the time to complete the work when they work together. তার মানে ইয়াত কি দি আছে, ইয়াত চাব পাৰা A এটা কাম কিমান দিনত কৰিব পাৰে 10 days কৰিব পাৰে, আৰু B হেটো কাম কিমান দিনত কৰিব পাৰে 20 days কৰিব পাৰে। এতিয়া আমাক কি দিছে A আৰু B যদি একেলগে কাম কৰে তেনেহলে কামটো কিমান দিনত শেষ হ'ব এটো আমাক উলিয়াব লাগিব। ইয়াত আমি আগতে শিকিছিলো, ইয়াত আমাক কি দি আছে A কিমান দিনত কামটো শেষ কৰিব পাৰে 10 দিনত, আৰু B কিমান দিনত কাম শেষ কৰিব পাৰে 20 days। আমি ইয়াত চোৱা প্ৰথম কনসেপ্ট বিলাক চাওতে ইয়াত চাইছিলো, ইয়াত কি চাইছিলো ইয়াত চাব পাৰা, if a person can complete a particular task in X days, then his 1 day's work is 1/x. এটো আমি এই কনসেপ্টটো আমি এতিয়া ইউজ কৰিম। এটো অকল ট্ৰেডিশনাল মেথডত আমাৰ ইউজ হয়,
বাকি ট্ৰিক মেথডত বেলেগ এটা কনচেপ্ট ইউজ হয়, সেইটো আমি চাই আছো। তো ইয়াত আমি কি কৰিম, এছ 1 ডে ৱৰ্ক, সেইটো আমাৰ কিমান হ'ব, সেইটো হ'ব 1/10, আৰু 20 1 ডে ৱৰ্ক কিমান হ'ব, সেইটো হ'ব 1/20। এতিয়া আমি কি উলিয়াম, এ প্লাছ বিৰ 1 ডে ৱৰ্ক কিমান হ'ব, সেইটো আমি উলিয়াম। সেইটো কিমান হ'ব, 1/10 প্লাছ 1/20। এইটো এলচিএম লোৱা, এলচিএমটো কিমান হ'ব, 20, এইটো কি হ'ব 2, এইটো কিমান হ'ব প্লাছ 1। তাৰ মানে ইয়াত কিমান আহি যাব, আমাৰ ওপৰত আহি যাব 3, তলত আহি যাব 20। তাৰ মানে আমি ইয়াত কি পালো, তো এ আৰু বিৰ 1 ডে ৱৰ্ক আমি কিমান পালো, এইটো পালো আমি 3/20। আমি যদি এতিয়া উলিয়াব লাগে, আমাক যেটো সুধিছে কোৱেশ্চনত, এ আৰু বি টোটেল ৱৰ্কটো কিমান দিনত কৰিব পাৰে, আমি যেটো এৰ 1 ডে ৱৰ্ক ভ্যালু পালো, এটো ৰেচিপ্ৰকেল লৈ লবা, এটো আমাৰ আনসার হৈ যাব। ৰেচিপ্ৰকেল মানে ইয়াত চাব পাৰা, therefore a plus মানে a আৰু b, a plus b can complete the whole work in, ইয়াত চোৱা কি লিখিবা, 1/3/20 লিখি দিবা, আৰু এইটো আমি কিমান পাম, এইটো পাম আমি, এইটো 22 ওপৰত যাব, 3 তলতে থাকি যাব, তাৰ মানে এইটো পাম আমি 20/3। তাৰ মানে এ আৰু বি মিলি পিনে টোটেল কামটো কিমান দিনত কৰিব পাৰিব, 20/3 days। আচ্ছা, আমি নেক্সট প্ৰবলেমটো চাইছো। নেক্সট প্ৰবলেম আমাৰ কি আছে চাব পাৰা, if two people m and n can complete a particular task in 15 days and 30 days respectively, then find the time taken to complete the task when they work together। ইয়াতো চোৱা, ইয়াতো কি দি আছে আমাক, m এ তাৰমানে কিমান দিনত কামটো কৰিব পাৰে, n এ কিমান দিনত কামটো কৰিব পাৰে, আৰু m আৰু n দুজনে মিলি পিনে কামটো কিমান দিনত কৰিব পাৰিব, এটা আমাক উলিয়াব দিছে। m এ কিমান দিনত কাম কৰিব পাৰে, 15 days, n এ কিমান দিনত কৰিব পাৰে, 30 days। m ৰ এক দিনৰ কাম কিমান, m's 1 day work, এটো কিমান, এটো আমি লিখিব 1/15, আৰু n ৰ এক দিনৰ কাম কিমান, এক দিনত কিমান কাম কৰিব পাৰে, 1 day work 1/30। এতিয়া আৰু m আৰু n ৰ দুয়োটা মিলি এক দিনত কিমান কাম কৰিব পাৰিব, এটো আমি উলিয়াই আছো। m plus n's 1 day work, এটো কিমান হ'ব, 1/15 plus 1/30। এটো এলসিয়াম লব পাৰা, এটো এলসিয়ামটো কিমান আহিব, 30, এটো কিমান হৈ যাব 2, এটো কিমান হৈ যাব 1, এতিয়া ওপৰত কিমান হৈ যাব আমাৰ 2 plus 1 3, তলত কিমান হৈ যাব 30, এই 3 ৰে যদি 30 ক্যান্সেল কৰো কিমান হ'ব 10, ওপৰত 1 থাকিবই, মানে 3 ৰে 3 ক্যান্সেল কৰিলে 1 থাকিল, 3 ৰে 30 ক্যান্সেল কৰিলে 10 থাকিল, তাৰ মানে ইয়াত কিমান আহি গ'ল আমাৰ 1/10। ইয়াত চোৱা, মই এলসিএম টো কেনেকৈ ললো আৰু এটো কেনেকৈ লিখিলো, এটো এক্সপ্লেইন মই এই কাৰণে কৰা নাই, কাৰণ এলসিএমৰ আমি অলৰেডি ক্লাছ এটা লৈছো, এটো তোমালোকে যদি কোনোবাই বুজি পোৱা নাই তেতিয়াহলে এলসিএম ক্লাছটো গৈ পিনে চাব পাৰা। তাৰ মানে আমি ইয়াত চোৱা কি পালো, আমি m আৰু n ৰ এক দিনত কিমান কাম কৰে সেইটো পালো 1/10। আমি উলিয়াব লাগে কি, m আৰু n মিলি পিনে কমপ্লিট কামটো কিমান দিনত কৰিব পাৰে, এটা আমি কি কৰিব লাগে, এটো যেটো ভ্যালু পাও আমি, এটো জাস্ট ৰেচিপ্ৰকেল ভ্যালু লৈ লব লাগে, তেতিয়াহলে আমাৰ আনসারটো আহি যাব। মানে m plus n can complete the work in 1/10 days। এটো ইয়াত আকৌ গম পাও তোমালোকে, সিম্পল ম্যাথমেটিক্স হয় এটো, 10 টো কি হ'ব, ওপৰত গুছি যাব, ওপৰত গুছি গলে এটো কি হৈ যাব আমাৰ 10 days। তাৰ মানে এটো আমাৰ আনসার হৈ গল, মানে m আৰু n মিলি পিনে কামটো একেলগে কিমান দিনত কৰিব পাৰিব, 10 daysত কৰিব পাৰিব। এটো আমি যেটো দুটা প্ৰবলেম চালো, এটো আমি ট্ৰেডিশনাল মেথড দি চালো। এতিয়া আমি নেক্সট মানে শর্টকাট মেথড দি পিনে কেনেকৈ সলভ কৰে টাইম আৰু ওয়ার্কৰ প্ৰবলেম, এটো আমি ডিসকাস কৰিম। এটো চাব পাৰা ইয়াত, এটোক আমি কি কও এলসিএম মেথড বুলি ক'ব পাৰো, আৰু কাৰণ আমি এলসিএম কনসেপ্ট ইউজ কৰি পিনে ইয়াত প্ৰবলেম বিলাক সলভ কৰিম। ইয়াত কি দি আছে, a can complete a work in 15 days and b can complete the same work in 30 days,
find the time to complete the work if they work together. ইয়াত কেনেকৈ সলভ কৰিবা সেইটো মই দেখাই দি আছো ৰবা। এইটো এনেকৈ লিখিবা তোমালোকে। এ কিমান দিনত কাম কৰিব পাৰে? 15 ডেজত কাম কৰিব পাৰে। বি কিমান দিনত কৰিব পাৰে? বি 30 ডেজত কৰিব পাৰে। এতিয়া কি কৰা, 15 আৰু 30ৰ এলচিএম লোৱা। এতিয়া চোৱা, এলচিএম আকৌ মই ইয়াত ইমান এক্সপ্লেইন কৰা নাই, কাৰণ এলচিএমৰ এটা অলৰেডি আমি ডেডিকেটেড ক্লাছ লৈছোঁ। তোমালোকৰ যদি কোনোবা এলচিএম ভালকৈ বুজি পোৱা নাই, তেতিয়াহ'লে মোৰ চেনেল কোৱান্টিটিৰ এলচিএমৰ এটা টপিক আছে আমাৰ, ডিছকাছ কৰিছোঁ অলৰেডি, গৈ পিনে চাব পাৰা। 15 আৰু 30ৰ এলচিএমটো কিমান আহিব সেইটো আমি গম পাওঁ, সেইটো আমি এলচিএম 30 আহিব। তো ইয়াত কিমান আহি গ'ল? এলচিএমটো 30। এতিয়া কি কৰা, 15ৰে 30ক ডিভাইড কৰা, কিমান আহিব? 2। আৰু 30ৰে 30ক ডিভাইড কৰিলে কিমান আহিব? 1। ইয়াত মই ভালকৈ লিখি আছোঁ চাবা। এইটো কি আমাৰ? এইটো হয় টাইম, এইটো টোটেল ৱৰ্ক। যিটো আমি এলচিএম লৈ পিনে ভেলু লওঁ, এইটোক আমি টোটেল ৱৰ্ক বুলি কনচিডাৰ কৰোঁ। আৰু ইফালে আমি কি ল'ম? এফিচিয়েঞ্চি ল'ম। এফিচিয়েঞ্চি কোনটো হ'ব এইটো দেখাই আছোঁ। 30ক 15ৰে ডিভাইড কৰা, কিমান আহিব? 2। 2 ইয়াত এফিচিয়েঞ্চি হৈ যাব। 30ক 30ৰে ডিভাইড কৰা, ইয়াত কিমান আহি যাব? 1। মানে 1 যিটো ভেলু আহিব এইটো বিৰ এফিচিয়েঞ্চি হ'ব। আৰু ইয়াত যিটো 2 ভেলু পাম এইটো কি? এইটো এৰ এফিচিয়েঞ্চি হৈ যাব। তাৰ মানে এৰ আমাৰ এফিচিয়েঞ্চি কিমান পালোঁ আমি? 2। বিৰ এফিচিয়েঞ্চি কিমান পালোঁ? 1। আমাক সুধিছে কি কোৱেশ্যনত? ফাইন্ড দ্য টাইম টু কমপ্লিট দ্য ৱৰ্ক ইফ দে ৱৰ্ক টুগেদাৰ। তাৰমানে এ আৰু বি যদি একেলগে কাম কৰে, কামটো কিমান দিনত শেষ হ'ব? এৰ এফিচিয়েঞ্চি কিমান? এৰ এফিচিয়েঞ্চি 2, বিৰ এফিচিয়েঞ্চি 1। এ আৰু বি একেলগে কাম কৰিছে, তেতিয়াহ'লে কি কৰিব লাগে? আমাক এফিচিয়েঞ্চি আমি দুটা এড কৰিব লাগিব, কৰি পিনে তাৰপিছত কেলকুলেট কৰিব লাগিব। আৰু চোৱা, প্ৰথমতে আমি এটা ফৰ্মুলা চাইছিলোঁ, এফিচিয়েঞ্চি ইনটু টাইম ইজ ইকুৱেলছ টু টোটেল ৱৰ্ক। সেইটো আমি ফৰ্মুলা এতিয়া ইউজ কৰিম। এইটো কি ফৰ্মুলা আছিল আমাৰ? এফিচিয়েঞ্চি ইনটু টাইম ইজ ইকুৱেলছ টু ৱৰ্ক অৰ টোটেল ৱৰ্ক। এতিয়া চোৱা, এ আৰু বি একেলগে কাম কৰিব, তাৰমানে ইয়াত কি হ'ব? এ প্লাছ বি। আৰু এফিচিয়েঞ্চি 2 + 1, এইটো কিমান হ'ব? 3। তাৰমানে এ প্লাছ বিৰ এফিচিয়েঞ্চি কিমান? 3। ইয়াত চোৱা, এফিচিয়েঞ্চি এ প্লাছ বিৰ এফিচিয়েঞ্চি কিমান? 3। আমাক কি সুধিছে? টাইমটো সুধিছে, উলিয়াব লাগিব। তো টাইমটো থাকিব দিয়া। আৰু টোটেল ৱৰ্কটো কিমান আছে আমাৰ? এইটো আছে 30। তো 30টো ইয়াত বহাই দিয়া, এইটো হ'ল 30। তাৰমানে আমাৰ টাইমটো কিমান আহি যাব? লেফ্ট ছাইডৰ পৰা 3, ৰাইট ছাইডত গ'লে ডিভাইডেড আহি যাব। তাৰমানে 30 ডিভাইডেড বাই 3। এতিয়া কেনচেল কৰি দিয়া, আনচাৰ আহি যাব। তো টাইম কিমান হৈ গ'ল আমাৰ? টাইম কিমান লাগিব? 30 ডিভাইডেড বাই এইটো কেনচেল কৰি দিয়া, 30ক 3ৰে কেনচেল কৰিলে 10। তাৰমানে এ আৰু বি যদি একেলগে কাম কৰে, কামটো কিমান দিনত শেষ হ'ব? 10 ডেজত শেষ হ'ব। এইটো আমাৰ ট্ৰিক মেথড হয়। ইয়াৰ আগত যিটো আমি শিকিলোঁ এইটো ট্ৰেডিশ্যনেল মেথড হয়। সেইটো আমি গম পাব লাগে, কিয়নো এই শ্বৰ্টকাট মেথড যিটো আছে আমাৰ, এইটো কেতিয়াবা আমাৰ কিছুমান জাগাত এপ্লাই নহয়। তাত আমি কি কৰিব পাৰোঁ? ট্ৰেডিশ্যনেল মেথডটো ইউজ কৰিব পাৰোঁ। এতিয়া আমি নেক্সট প্ৰব্লেম চাওঁ। নেক্সট প্ৰব্লেম আমাৰ কি আছে আৰু ইয়াত চাব পাৰা। নেক্সট প্ৰব্লেমটো, ৰাকেশ can complete a work in 20 days and Priya can do it in 25 days. In how many days will the work be completed if they work together? ইয়াত আমাক কি কি দিয়া আছে? ৰাকেশে কামটো কিমান দিনত কৰিব পাৰে দিয়া আছে আমাক, এইটো দিয়া আছে 20 days। প্ৰিয়াই কিমান দিনত কৰিব পাৰে? এইটো কৰিব পাৰে 25 days। এতিয়া আমি কি কৰোঁ? দুটাৰ আমি এলচিএম ল'ম। তো 20 আৰু 25ৰ এলচিএম তোমালোকে উলিয়াই চাবা। এইটো এলচিএম আহিব আমাৰ কিমান? 100। এতিয়া আমি কি কৰিম? 100ক 20ৰে ডিভাইড কৰিম, যিটো আমি ভেলু পাম সেইটো আমাৰ এফিচিয়েঞ্চি হৈ যাব। কাৰ এফিচিয়েঞ্চি হৈ যাব? ৰাকেশৰ এফিচিয়েঞ্চি হৈ যাব। তাৰপিছত কি কৰিম? 100ক 25ৰে ডিভাইড কৰিম, আমি এটা ভেলু পাম এফিচিয়েঞ্চি। এইটো এফিচিয়েঞ্চি কাৰ এফিচিয়েঞ্চি হ'ব? এইটো প্ৰিয়াৰ এফিচিয়েঞ্চি হ'ব। আমি 100ক যদি 20ৰে ডিভাইড কৰোঁ, আমি কিমান পাম? 5। আৰু 100ক 25ৰে ডিভাইড কৰিলে 4। এতিয়া চাব পাৰা আমাক কি সুধিছে? ইন হাউ মেনি ডেজ
will the work be completed if they work together? আমাক সুধিছে ৰাকেশ আৰু প্ৰিয়া যদি একেলগে কাম কৰে কামটো কিমান দিনত শেষ হ'ব। এতিয়া ইয়াত চাব পৰা এইটো কি আছিল আমাৰ, এইটো আছিল টাইম, এইটো কি আছিল আমাৰ, এইটো টোটেল ৱৰ্ক, আৰু এইটো এইবিলাক কি আছিল আমাৰ, এইটো আছিল এফিচিয়েঞ্চি। তাৰমানে ইয়াত চোৱা আকৌ ফৰ্মুলাটো ইউজ কৰিবা, এফিচিয়েঞ্চি ইনটু টাইম ইজ ইকুৱেলছ টু ৱৰ্ক। ৰাকেশ আৰু প্ৰিয়া একেলগে কিমান দিনত কৰিব পাৰিব কামটো, তো ইয়াত চাব পৰা টোটেল এফিচিয়েঞ্চি সিহঁতৰ কিমান হ'ব, 5 + 4 তাৰমানে 9। এইটো কি আছে, ৰাকেশ আৰু প্ৰিয়াৰ ডেটা হয়। ওকে, ইয়াত দুটাৰ এফিচিয়েঞ্চি কিমান, 9। ইয়াত বহাই দিয়া এফিচিয়েঞ্চিটো, ইয়াত 9 আৰু টাইমটো আমাক উলিয়াব লাগে, লাগিব, আৰু ৱৰ্ক টোটেল কিমান দিয়া আছে আমাৰ ৱৰ্ক, ইয়াত চাব পৰা আমি কিমান লৈছো, এলচিএম লৈ পিনে 100, ইয়াত বহাই দিয়া 100, ইয়াত কিমান আহি গ'ল 100। তাৰমানে আমাৰ টাইম কিমান লাগিব, 9 টু লেফ্ট সাইডৰ পৰা ৰাইট সাইডত লৈ গ'লে এইটো 100ত ডিভাইডেড আহি যাব, 100 ডিভাইডেড বাই 9 ডেজ। তাৰ মানে ৰাকেশ আৰু প্ৰিয়া যদি একেলগে কাম কৰে কামটো কিমান দিনত শেষ হ'ব, 100/9 ডেজত শেষ হ'ব। এইটো আমাৰ কোৱেশ্চনৰ আনসাৰ হৈ গ'ল। এতিয়া আমি চাওঁ নেক্সট প্ৰব্লেমটো আমাৰ কি আছে, এইটো আমি চাই আছো। তো এইটো প্ৰব্লেমত আমাক কি সুধিছে, 15 men can complete a work in 20 days. Find the time required by 25 men to complete the work. ইয়াত চোৱা এইটো আমি m1 d1 equals to m2 d2 যিটো ফৰ্মুলা চাইছিলো এইটো ইয়াত ইউজ। ইয়াত চোৱা আমাক কি দি আছে, 15 men can complete a work in 20 days। ধৰা আমি m1 এইটো তাৰমানে 15 men সেইটো আমি ধৰি ললো, m1 কিমান ধৰি ললো 15, আৰু d1 days মানে এইটো প্ৰথম কেছত কিমান লাগিছিল 20 days, আৰু ধৰা m2 টো আমি ধৰি ললো, তাৰমানে সেকেন্ড কেছত কিমান মানুহ আছে 25 আছে, কিন্তু আমাক কিমান টাইম লাগিব ডেজ, d2 টো আমাক উলিয়াব লাগিব। এটা আমাৰ ৰিলেশনটো কি আছিল, m1 d1 is equals to m2 d2, এটা আমাৰ ৰিলেশন আছিল। এতিয়া ইয়াত ভ্যালু কেটা বহাই দিয়া, m1 কিমান আছে আমাৰ 15, d1 কিমান আছে 20, m2 কিমান আছে 25, d2 কিমান আছে দিয়া নাই, আমাক উলিয়াব লাগিব। এতিয়া এইটো সিম্পলিফাই কৰা, 25 টু রাইট সাইডৰ পৰা লেফট সাইডত আহিলে কি এটা আহি যাব, ডিভাইডেড আহি যাব। তাৰ মানে ইকুৱেশনটো কেনেকুৱা হৈ যাব আমাৰ এতিয়া, 15 into 20 divided by 25 is equals to d2। এতিয়া 5 ৰে 15 কেনসেল কৰা, 3 বাৰ যাব, 5 ৰে 25 কেনসেল কৰা 5 বাৰ যাব, 20 5 ৰে ডিভাইড কৰা 4 বাৰ যাব। তাৰ মানে আমাৰ d2 টো কিমান হৈ যাব, চাব পৰা আমাৰ কি বাকি থাকিল ওপৰত, এটা অকল 3 থাকিল আৰু কি থাকিল 4, এই দুটাক মাল্টিপ্লাই কৰি দিয়া, এটো কি হৈ গ'ল 3 into 4। তার মানে সেকেন্ড কেসের টাইম কিমান লাগিব আমাক 12 ডেজ। এটি আমার এটি কোশ্চেনের আনসার হবে। এতিয়া আমি চাও নেক্সট প্রবলেমটো কি আছে আমার, A can do a work in 30 days, A and B together can do it in 18 days, then find out in how many days B alone can do it। তো ইয়াত আগৰ যিবিলাক আমি প্ৰবলেম কৰিছো সেইটো কনসেপ্টৰ ওপৰতে হ'ব। ইয়াত অকমান ব্লেক ধৰণে আমাক ডাটাটো দিয়া আছে, এ কিমান দিনত কৰিব পাৰে কামটো 30 ডেজ, আৰু কি দিয়া আছে আমাক বি, এটো আমাক দিয়া নাই মানে উলিয়াব লাগিব আমাক, আৰু এ প্লাস বি মানে এ এন্ড বি টুগেদার ক্যান কমপ্লিট ইন এটো 18 ডেজ দিয়া আছে আমাক। এবাৰ কি কৰিবা 18 আৰু 30 এলসিএম লোৱা, 30 আৰু 18 এলসিএম কিমান আহিব আমাৰ চাব পৰা, 18 30 2 9 15 3 3 5, ইয়াত এলসিএমটো কিমান আহিব আমাৰ 2:3:3:5,
2 3 6 6 এটি কিমান হৈ যাব 18 90 এটি এলসিএমটি কিমান আহি গ'ল 90 তাৰ মানে এটো 90 আহি গ'ল এটো আমাৰ কি আছিল আমি লৈছিলো এটো টাইম আমাক কিমান লাগে এটো কি আছিল আমাৰ এটো টোটাল ওয়ার্ক কিমান আছিল আৰু ইয়াত কি আহে আমাৰ এফিচিয়েন্সি কিমান আছে হেতু আহে ইয়াত চোৱা এতিয়া 90 ক যদি আমি 30 ৰে ডিভাইড কৰো যেটো ভ্যালু আহিব হেতু এফিচিয়েন্সি কাৰ এফিচিয়েন্সি হ'ব এর এফিচিয়েন্সি 18 ৰে যদি 90 ক ডিভাইড কৰো আমি কিবা এটা এফিচিয়েন্সি পাম হেতু কাৰ এফিচিয়েন্সি হ'ব এ আৰু বি দুটা মিলি পিনে যেটো এফিচিয়েন্সি হ'ব হেতু এফিচিয়েন্সি হ'ব আমাক কি লাগে বিৰ তাৰমানে ডাটা বিলাক লাগে ইয়াত চাব পাৰা 30 ৰে 90 কেনসেল কৰিলে কিমান থাকিব 3 আৰু 90 18 ৰে কেনসেল কৰিলে কিমান থাকিব 5 ইয়াত চাব পাৰা আমি কি কৰিম এতিয়া আমাৰ ডাটা যেটো আহে আমি নরমালি গম পাও চাব পাৰা এই দুটা ভ্যালু এড কৰি পিনে আমি এটো ভ্যালু পাও ইয়াত কিমান আছে 3 আমি ওভারঅল কিমান আছে আমাৰ 5 তাৰ মানে ইয়াত কিমান হ'ব লাগে 2 ইয়াত যদি আমি 2 লও এটো 2 কেতিয়া আহিব আমাৰ এটো এবিলাক যেটো ভ্যালু হয় এটো ভ্যালু আমি কেনেকৈ পাও ইয়াত যেটো ডাটা থাকে হেতুৰে এটো ভ্যালুক আমি ডিভাইড কৰিলে তাৰ পিছত আমি এটো ভ্যালু পাও তাৰ মানে ইয়াত চোৱা আমি 2 পাব হলে 90 কোন কি নাম্বাৰে ডিভাইড কৰিব লাগিব এটো 45 ৰে ডিভাইড কৰিব লাগিব তাৰ মানে এটো ভ্যালু কিমান আহি গল আমাৰ 45 তাৰ মানে বি অকলে কিমান দিনত কামটো কৰিব পাৰিব বি অকলে কামটো কৰিব পাৰিব 45 ডেছত আৰু আমাক এটোৱে সুধিছিল তো এটো কোৱেশ্চনৰ আনসাৰ কি হৈ গল আমাৰ 45 এতিয়া আমি নেক্সট কোৱেশ্চনটো চাই আছো এটো কি আছে আমাৰ if Hari can do a work in 19 days and Anil can do it in 57 days then in how many days can they do it if they work together এটো চাব পাৰা কি দি আছে আমাক হাৰিয়ে কিমান দিনত কাম কৰিব পাৰে আমাক দি আছে 19 ডেছত কৰিব পাৰে আৰু আনিলে কিমান দিনত কৰিব পাৰে এটো দি আছে 57 আৰু আমাক খুদিছে কি হাৰি আৰু আনিল দুয়ো মিলি কিমান দিনত কামটো কৰিব পাৰিব হাৰি প্লাস আনিল তো এটা চোৱা এটা আমি কি কৰো এলসিএম লও এতিয়া 19 আৰু 57 ৰ এলসিএম টো কিমান আহিব এটো তোমালোকে ক্যালকুলেট কৰি চাবা এটো 57 আহিব এতিয়া আমি চোৱা এটো আমাৰ কি আছিল এটো টাইম এটো ওয়ার্ক আৰু এটো এফিচিয়েন্সি এতিয়া আমাৰ সয় এফিচিয়েন্সি আমি কেনেকৈ পাও আমাৰ যে টোটাল ওয়ার্ক আছে টাইম ৰে আমি ডিভাইড কৰো তো 19 ৰে 57 ক ডিভাইড কৰিলে আমি কিমান পাম 3 তাৰ মানে এফিচিয়েন্সি কিমান আহিব হাৰিৰ এফিচিয়েন্সিটো কিমান আহিব 3 আৰু 57 ক আমি যদি 57 ৰে ডিভাইড কৰো কিমান পাম 1 তাৰ মানে 1 টু কি হ'ব কাৰ এফিচিয়েন্সি হ'ব অনিলৰ এফিচিয়েন্সি হ'ব ওকে ইয়াত চোৱা 57 ক 19 ৰে ডিভাইড কৰিলে 3 57 ক 57 ৰে ডিভাইড কৰিলে 1 এতিয়া চোৱা হাৰি আৰু অনিল দুয়ৰ মিলি এফিচিয়েন্সি কিমান হ'ব 3 + 1 4 আমাক খুদিছে কি দুয়ো মিলি কামটো কিমান দিনত কৰিব পাৰে in how many days can they do it if they work together তে চাব পাৰা আমাৰ যেটো ফৰ্মুলা আছিল ফৰ্মুলাটো মই আকৌ লিখি দিছো কি আছিল এটো ফৰ্মুলা efficiency into time is equals to work efficiency আমাৰ কিমান আছে হাৰি আৰু অনিলৰ মিলি পিনে কিমান আছে 4 টাইম টু আমাক উলিয়াব লাগিব আৰু ওয়ার্ক কিমান আছে আমাৰ 57 এতিয়া সর টাইম টু কেনেকৈ পাম আমি লেফট সাইডৰ পৰা 4 রাইট সাইডত গলে ডিভাইডত আহি যাব তাৰ মানে এটো কি হ'ব 57/4 তাৰ মানে হাৰি আৰু অনিলে দুয়ো মিলি যদি কাম কৰে তেতে কিমান দিনত কামটো কৰিব পাৰিব 57/4 days ওকে
এইটো কুৱেশ্যনৰ আনসাৰ এইটোৱে হৈ গ'ল। তো ঠিক আছে, আজিৰ ক্লাছটো ইমানেই। তো আজিৰ ক্লাছটোত আমি কি চালো? আমি চালো টাইম আৰু ৱৰ্কৰ কিছুমান কনচেপ্ট চালো আৰু তাৰ ওপৰৰ কিছুমান আমি প্ৰব্লেম ডিছকাছ কৰিলো। তো ঠিক আছে, নেক্সট ক্লাছত আমি বেলেগ এটা টপিক আৰু বেলেগ কিছুমান কুৱেশ্যন লৈ পিনে আকৌ লগ পাম দিয়া।